নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেললৈ আজি পুনৰ নতুন এটা জব ইনফৰমেশনৰ ভিডিও লৈ আহিছো অইল ইণ্ডিয়া লিমিটেডত কিছুমান ভ্যাকেন্সিজ মুকলি হৈছে কোৱালিফিকেশন এজ লিমিট স্যালাৰি সকলোখিনি জানিবলৈ ভিডিওটো লাষ্টলৈকে চাই থাকক এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেন্টখন আৰু ইয়াত যিবিলাক পোষ্ট আছে ইয়াৰ বাবে কেইখনমান ডিস্ট্ৰিক্টৰ পৰাহে এপ্লাই কৰিব পাৰিব সেইবোৰ হ'ল ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ ইন আসাম and Changlang district in Arunachal Pradesh প্ৰথম গ্ৰেড 3 কিছুমান পোষ্ট আছে যাৰ পে স্কেল হৈছে 26600 টকাৰ পৰা 90000 টকা লৈকে আৰু ইয়াৰ প্ৰথম যেটো পোষ্ট আছে BLR1 ইয়াৰ কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 পাস কৰাৰ লগতে সেকেন্ড ক্লাস বয়লাৰ এটেন্ডেন্ট সাৰ্টিফিকেট বিচাৰিছে ইয়াৰ ভ্যাকেন্সি আছে 14টা সেকেন্ড যেটো পোষ্ট আছে ইয়াৰ বাবে ক্লাছ 10 পাস কৰাৰ লগতে যদি কিছুমানে CAPF ৰ আন্ডাৰত যদি BSF CRPF ৰ চাকৰি কৰি আছিল আৰু যদি 3 বছৰৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে আৰু ভ্যাকেন্সিজ আছে 44টা 3 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে ক্লাছ 12 পাস কৰাৰ লগতে এবছৰৰ ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে ফায়াৰ এণ্ড সেফটিৰ আৰু প্ৰফেশনাল হেভি মটৰ ভেহিকলৰ ড্ৰাইভিং লাইসেন্স বিচাৰিছে ইয়াৰ বাবে ভ্যাকেন্সিজ আছে 51টা 4 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে 12 পাস লগতে এবছৰৰ ডিপ্লোমা সাৰ্টিফিকেট ইন স্যানিটাৰী ইনস্পেক্টৰ কোৰ্স বা ডিপ্লোমা সাৰ্টিফিকেট ইন হেল্থ ইনস্পেক্টৰ কোৰ্স বা ডিপ্লোমা সাৰ্টিফিকেট ইন স্যানিটাৰী হেল্থ ইনস্পেক্টৰ কোৰ্স বা ডিপ্লোমা সাৰ্টিফিকেট ইন পাব্লিক হেল্থ স্যানিটাইজেশন কোৰ্সৰ আৰু এবছৰৰ ফুল টাইম ওয়ার্ক এক্সপেৰিয়েন্স বিচাৰিছে ষ্টেট বা সেন্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গানাইজেশনত বা আৰবান লোকেল বডিজত ইয়াৰ বাবে ভ্যাকেন্সিজ আছে দুটা 5 নম্বৰত যেটো পোষ্ট আছে আৰু এইবোৰ হৈছে গ্ৰেড 5 ৰ ভ্যাকেন্সিজ যিবিলাকৰ পে স্কেলটো হৈছে 32000 পৰা 127000 পৰ্যন্ত আৰু 5 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে ক্লাছ 10 পাস কৰাৰ লগতে ফাৰ্স্ট ক্লাস বয়লাৰ এটেন্ডেন্ট সাৰ্টিফিকেট বিচাৰিছে আৰু ইয়াৰ বাবে ভ্যাকেন্সিজ আছে 14টা 6 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে BHC নাৰ্সিং বা পোষ্ট বেসিক BHC নাৰ্সিং পাস কৰা হ'ব লাগিব লগতে 2 বছৰৰ ফুল টাইম ওয়ার্ক এক্সপেৰিয়েন্স বিচাৰিছে ইন দা ফিল্ড অফ নাৰ্সিং ইন ষ্টেট সেন্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গানাইজেশন বা প্ৰাইভেট সেক্টৰ অৰ্গানাইজেশন আফটাৰ অবটেইনিং ৰেজিষ্ট্ৰেচন ফ্ৰম ষ্টেট নাৰ্সিং কাউন্সিল ইয়াৰ বাবে ভ্যাকেন্সিজ আছে অনলি এটা 7 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী উইথ মেজৰ হিন্দী মানে যোনসকলে হিন্দীত গ্ৰেজুৱেচন কৰিছে তেওঁলোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে আৰু এই পোষ্টৰ বাবে আৰু কিছুমান সাৰ্টিফিকেট বিচাৰিছে এবছৰৰ ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে হিন্দী ট্ৰান্সলেট কোৰ্সৰ আৰু 6 মাহৰ ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে কম্পিউটাৰ এপ্লিকেশনৰ আৰু এবছৰৰ ফুল টাইম ওয়ার্ক এক্সপেৰিয়েন্স বিচাৰিছে হিন্দী টু ইংলিছ ট্ৰান্সলেচন জবৰ ইয়াৰ বাবে ভ্যাকেন্সিজ আছে অনলি এটা 8 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 পাস কৰাৰ লগতে ডিপ্লোমা ইন কেমিকেল ইঞ্জিনিয়াৰিং ইয়াৰ বাবে ভ্যাকেন্সিজ আছে 4টা আৰু এইবিলাক হৈছে গ্ৰেড 7 যাৰ পে স্কেলটো হৈছে 37500 টকাৰ পৰা 145000 টকা আৰু 9 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 পাস কৰাৰ লগতে ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আৰু ভ্যাকেন্সিজ আছে 11টা নেক্সট ক্লাছ 10 পাস কৰাৰ লগতে ডিপ্লোমা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিংৰ বাবে ভ্যাকেন্সিজ আছে দুটা 11 নম্বৰত যেটো পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 পাস কৰাৰ লগতে 3 বছৰৰ ডিপ্লোমা ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশন ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন ইনষ্ট্ৰুমেন্টেশন এণ্ড কন্ট্ৰোল ইঞ্জিনিয়াৰিং আৰু ইয়াৰ বাবে ভ্যাকেন্সি আছে 25টা নেক্সট যেটো পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 পাস কৰাৰ লগতে ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ভ্যাকেন্সিজ আছে 62টা লাষ্ট যেটো পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 পাস কৰাৰ লগতে 3 বছৰৰ ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ লগতে ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ সাৰ্টিফিকেট অফ কম্পিটেন্সি মিনিমাম পাৰ্ট 1 2 3 4 আৰু ইয়াৰ বাবে ভ্যাকেন্সি আছে 31টা আৰু ইয়াত আপোনালোকে এজ লিমিটটো চাব পাৰে জেনেৰেলৰ বাবে ম্যাক্সিমাম এজটো হৈছে 30 বছৰ কিছুমান পোষ্টৰ বাবে 33 বছৰো আছে আৰু মিনিমাম এজটো হৈছে 18 বছৰ আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেসটো হ'ব সেই সিলেকশন প্ৰসেসটো হ'ব কম্পিউটাৰ বেসড টেষ্টৰ জৰিয়তে আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 18 আগষ্ট আৰু ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে অইল ইণ্ডিয়া লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট www.oilindia.com সেই ওয়েবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে